লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ ঈদৰ দিনাই মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ভয়াবহ যুদ্ধৰ দিশে পবিত্ৰ ঈদৰ দিনাই আমেৰিকাৰ বৃহৎ আঘাত ইৰাণত কেইবাটাও মিছাইল নিক্ষেপ কৰিছে আৰু তাৰ পিছতে ইৰাণৰ হাহাকাৰ পৰিৱেশ কিয়নো পবিত্ৰ ঈদৰ মাজতে আমেৰিকাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড আৰু এই আক্ৰমণৰ পিছতেই ইৰানেও প্ৰত্যুত্তৰ দিবলৈ সাজু যিকোনো মুহূৰ্তত আক্ৰমণৰ প্ৰত্যুত্তৰ দিব পাৰে ইৰানে কিয়নো ঈদৰ মাজতে আমেৰিকাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড আৰু এনেকৈ পবিত্ৰ ঈদৰ দিনাই মধ্যপ্ৰাচ্যৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ বিশ্বজুৰি ঈদৰ আনন্দৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধৰ আগজাননী মধ্যপ্ৰাচ্যত পুনৰ ভয়াবহ যুদ্ধ ইৰাণৰ ভূখণ্ডত আমেৰিকাৰ বিধ্বংসী এয়াৰ ষ্ট্ৰাইক ইৰাণৰ ওপৰত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক সংকটত আমেৰিকা ইৰাণৰ অস্থায়ী যুদ্ধবিৰতি এটা যুদ্ধবিৰতি নহব নেকি তাক লৈও আশংকা প্ৰকাশ কৰা হৈছে বুধবাৰে নিশা ইৰাণত আমেৰিকান বায়ুসেনাৰ বৃহৎ বিমান আক্ৰমণ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে মাজনিশা 1:30 তিনিটাকৈ বিকট বিস্ফোৰণেৰে কঁপি উঠিল ইৰাণৰ চহৰ বিস্ফোৰণৰ লগে লগে সক্ৰিয় হৈ উঠিল ইৰাণী সেনাৰ এয়াৰ ডিফেন্স সিস্টেম আমেৰিকাই আক্ৰমণ কৰিছে আমেৰিকান এয়াৰ ষ্ট্ৰাইকত হোৱা ক্ষয়ক্ষতিৰ সঠিক খতিয়ান এতিয়ালৈকেও স্পষ্ট হোৱা নাই কিন্তু আমেৰিকাই ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰে ইৰাণী সেনাৰ কেইবাটাও ঘাতক ড্ৰোন গুলিয়ালে আমেৰিকাই এটা গুৰুত্বপূৰ্ণ খবৰ দক্ষিণ ইৰাণৰ মিছাইল ঘাটি আৰু সন্দেহযুক্ত নাওসমূহৰ ওপৰত পূৰ্বেও আক্ৰমণ চলাইছিল আমেৰিকাৰ চেণ্টকমে বা আমেৰিকাই আক্ৰমণ চলাইছিল আমেৰিকাৰ আক্ৰমণৰ পিছতেই তীব্ৰ উত্তেজিত হৈ পৰিছে ইৰাণ ডাঙৰ খবৰ পুনৰ এবাৰ উত্তেজিত হৈ পৰিছে ইৰাণ আমেৰিকাৰ সামৰিক পদক্ষেপক আমেৰিকাৰ তীব্ৰ নিন্দা ইৰাণেও প্ৰত্যুত্তৰ দিব পাৰে ভয়াবহ প্ৰত্যুত্তৰ দিব পাৰে যিকোনো আক্ৰমণাত্মক কাৰ্যৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ ইৰাণী সেনা সম্পূৰ্ণ সাজু ঈদৰ দিনাই হ'ব নেকি ভয়াবহ প্ৰত্যাক্ৰমণ শত্ৰুতাৰ যিকোনো পদক্ষেপ বা আক্ৰমণক বিনা উত্তৰে কেতিয়াও এৰি নিদিয়ে ইৰাণে ইয়া চৰকাৰে ঘোষণা কৰিছে শান্তি বাৰ্তাৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও মন্তব্য আগবঢ়াইছে কাৰ্যক লৈ ট্ৰাম্পৰ হুংকাৰ আৰু ইৰাণৰ ওলোটা প্ৰত্যুত্তৰে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যতে তীব্ৰ যুদ্ধৰ আশংকা কৰিছে গতিকে ডাঙৰ খবৰ ঈদৰ মাজতে মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ইৰাণৰ বেণ্ডৰ আব্বাছ চহৰ তিনিটাকৈ বিস্ফোৰণত কঁপি উঠিছে আৰু ইৰাণত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট যুদ্ধবিৰতিৰ কথা আছিলে যুদ্ধবিৰতি অস্থায়ী যুদ্ধবিৰতিৰ আলোচনা হৈছিলে কিন্তু বৰ্তমান সময়ত ঈদৰ মাজতে আমেৰিকাৰ এই আক্ৰমণে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰে যিকোনো পৰিস্থিতিৰ কাৰণে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াবহ পৰিস্থিতি হোৱাৰ দিশে পবিত্ৰ ঈদৰ দিনাই আমেৰিকাই এই কাণ্ড সংঘটিত কৰিছে আৰু ইৰাণে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব ইৰাণৰ এখন গুৰুত্বপূৰ্ণ চহৰ বেণ্ডৰ আব্বাছ চহৰ তিনিটাকৈ বিস্ফোৰণত কঁপি উঠিছে ঈদৰ দিনাই মধ্যপ্ৰাচ্যত যুদ্ধৰ তীব্ৰ জোকাৰণি আমেৰিকাৰ বিধ্বংসী আক্ৰমণৰ পিছতে ইৰাণৰ খৰ্গহস্তৰূপ ইৰাণ বৰ্তমান সময়ত উত্তেজিত হৈ পৰিছে যিকোনো মুহূৰ্তত আমেৰিকাৰ ওপৰত আক্ৰমণ কৰিব পাৰে ইৰাণে যিকোনো আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ইৰাণৰ পোনপটীয়া মন্তব্য এতিয়া বৰ্তমান সময়ত ভংগৰ গৰাহত ঐতিহাসিক যুদ্ধবিৰতি মাজনিশা তিনিটাকৈ বিস্ফোৰণেৰে কঁপি উঠিল ইৰাণৰ কৌশলগত চহৰ বেণ্ডৰ আব্বাছ ট্ৰাম্পৰ হুংকাৰৰ বিপৰীতে ইৰাণী চৰকাৰৰ স্পষ্ট ঘোষণা শত্ৰুৰ যিকোনো পদক্ষেপ বিনা উত্তৰে এৰি দিয়া নহ'ব ইয়াৰ অৰ্থ আমেৰিকাই যি আক্ৰমণ কৰিছে তাৰ কিন্তু ইৰাণে উত্তৰ দিব বা প্ৰত্যুত্তৰ দিব সেই প্ৰত্যুত্তৰ আটাইতকৈ ভয়াবহ হ'ব কিয়নো পবিত্ৰ ঈদৰ দিনাই এনেকুৱা কাণ্ড সংঘটিত হৈছে যোৱাকালি মধ্যপ্ৰাচ্যত ঈদ আছিল আজি ভাৰতত ঈদ কিন্তু ঈদৰ মাজতে এনেকুৱা কাণ্ড আমেৰিকাই সংঘটিত কৰিছে যি কাণ্ডক লৈ এতিয়া ইৰাণ অধিক উত্তেজিত হৈ পৰিছে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মী জনসাধাৰণে যেতিয়া পবিত্ৰ ঈদ উল আজহাৰ আনন্দ উলহ মালহেৰে উদযাপন কৰাত ব্যস্ত ঠিক সেই সময়তে মধ্যপ্ৰাচ্যৰ পৰা আহিছে এক বৃহৎ ডাঙৰ খবৰ যুদ্ধৰ খবৰ
হৰমুজ প্ৰণালীত অব্যাহত থকা তীব্ৰ উত্তেজনাৰ মাজতে আমেৰিকান সেনাই ইৰাণত পুনৰ এক বিধ্বংসী এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰিছে। এই আক্ৰমণৰ ফলত পাকিস্তানৰ মধ্যস্থতাত দুয়োখন দেশৰ মাজত হোৱা অস্থায়ী যুদ্ধবিৰতি এতিয়া সম্পূৰ্ণৰূপে ভংগ হোৱাৰ পথত। পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি হোৱাৰ কথা আছিল, কিন্তু আমেৰিকাৰ এই আক্ৰমণৰ পিছত পুনৰ এবাৰ সেই যুদ্ধবিৰতি সম্পূৰ্ণৰূপে ভংগ হৈ পৰিছে। বুধবাৰে নিশা ইৰাণৰ ভিতৰত এই ডাঙৰ আক্ৰমণ চলোৱা হয়। ইৰাণৰ অৰ্ধ চৰকাৰী সংবাদ সংস্থা ফাৰ্ছ আৰু ইৰাণী সংবাদ মাধ্যমে এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে। এই আক্ৰমণৰ কথা নিশ্চিত কৰাৰ পিছতেই পুনৰ এবাৰ উত্তেজিত হৈ পৰিছে ইৰাণ। মাজনিশা প্ৰায় 1:30 দক্ষিণ ইৰাণৰ কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ বেন্দৰ আব্বাছ চহৰৰ পূব অংশত ধাৰাবাহিকভাৱে তিনিটাকৈ বিকট বিস্ফোৰণৰ শব্দ শুনা যায়। বিস্ফোৰণৰ লগে লগে ইৰাণী সেনাৰ এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় হৈ পৰে আৰু আকাশলৈ ফায়াৰিং আৰম্ভ কৰে। অৱশ্যে এই আক্ৰমণত হোৱা ক্ষয় ক্ষতি এতিয়ালৈকে স্পষ্ট হোৱা নাই। আমেৰিকাই দাবী কৰিছে যে আমেৰিকাৰ সৈন্য আৰু সাগৰীয় বাণিজ্যিক সুৰক্ষা দিবলৈ সম্পূৰ্ণ আত্মৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমেৰিকাৰ ফালৰ পৰা এই দাবী কৰা হৈছে আমেৰিকাই ড্ৰোন আক্ৰমণ কৰিছে। এই অভিযানৰ সময়তে আমেৰিকান সেনাই ইৰাণে মুকলি কৰা কেইবাটাও ঘাতক ড্ৰোনক মাজ আকাশতে গুলীয়াই ধ্বংস কৰে। ইয়াৰ পূৰ্বেও আমেৰিকাৰ চেণ্টকমে দক্ষিণ ইৰাণৰ মিছাইল ঘাটি আৰু সন্দেহযুক্ত নাওসমূহৰ ওপৰত আক্ৰমণ চলাইছিল। এতিয়া প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে ইৰাণ। আমেৰিকাৰ এই আক্ৰমণৰ পিছতেই এতিয়া অধিক উত্তেজিত হৈ পৰিছে ইৰাণ। আমেৰিকাৰ এই সামৰিক পদক্ষেপৰ তীব্ৰ নিন্দা কৰি ইয়াক যুদ্ধবিৰতিৰ মুকলি উলংঘন বুলি অভিহিত কৰিছে ইৰাণে। আনহাতে ইৰাণে আমেৰিকাক কঠোৰ ভাষাৰে সতৰ্কবাণী দিছে, যিকোনো ধৰণৰ আক্ৰমণাত্মক কাৰ্যৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণী সেনা। ইৰাণী চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকে শত্ৰুতাৰ যিকোনো পদক্ষেপ বা আক্ৰমণক উত্তৰ নিদিয়াকৈ এৰি নিদিয়ে। মন কৰিবলগীয়া কথা যে ওমান আৰু কাটাৰৰ মধ্যস্থতা দুয়োখন দেশৰ মাজত যুদ্ধ সমাপ্ত কৰিবলৈ এক কূটনৈতিকভাৱে আলোচনা চলি আছিল। কেবিনেট বৈঠকৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তি বাৰ্তাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি হুংকাৰ দিছিল, ইৰাণে আমাৰ চৰ্তত চুক্তি কৰিব লাগিব, নহ'লে আমি সামৰিক শক্তিৰে এই কাম সম্পূৰ্ণৰূপে শেষ কৰি পেলাম। ট্ৰাম্পৰ এই হুংকাৰ আৰু ইৰাণৰ ওলোটা সমল প্ৰত্যুত্তৰৰ এতিয়া কি পৰিস্থিতি হয় মধ্যপ্ৰাচ্যত সেয়া লক্ষণীয় হৈ পৰিব, কিয়নো পবিত্ৰ ঈদৰ মাজতে মধ্যপ্ৰাচ্যত এনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যি পৰিস্থিতি কোনেও আশা কৰা নাই। আৰু এনেকৈ গুৰুত্বপূৰ্ণ খবৰ, ঈদৰ দিনাই মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতি, আমেৰিকাৰ ঘাটত কঁপি উঠিছে ইৰাণ। যিকোনো আঘাতৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ।